মহিলাৰ কাৰণে ৩,২০০ কোটি টকা কেতিয়াও কোনো চৰকাৰে খৰচ কৰা নাছিলে। আপোনালোকে হিচাপ কৰক, ৩৬ লাখ ৩২ লাখ মহিলাই আজি উদ্যমিতা অভিযানৰ পুঁজি পাব আৰু ৪০ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পুঁজি লাভ কৰে। ইয়াৰ আগলৈকে আমাৰ মহিলাসকলক কোনেও কেতিয়াও ইমান ডাঙৰ আঁচনি দিয়া নাছিলে। লাখপতি বাইদেউ আৰু অৰুণোদয় এই দুইখন আঁচনিয়ে আজি অসমৰ মহিলা সমাজৰ বাবে এটা বিৰল সন্মান কঢ়িয়াই আনিছে। আপোনালোকে যদি হিচাপ কৰে, ইয়াৰ আগলৈকে কোনো চৰকাৰে মহিলাসকলক ইমান সন্মান জনোৱা নাছিল। আজি মহিলাসকলৰ উৎসাহ কিমান আপোনালোকে নিজে চিন্তা কৰক। আপোনালোকক নৱদলে মাতিছে 11:30 আৰু আপোনালোক কেইটাত আহিছে? 8টা বজাত। হয়নে নহয়? কোনোবা জাগাত মিটিং আছে 11টাত, মহিলাসকল আহিছে ৰাতিপুৱা 5টাত। তাৰমানে আজি ধুবুৰীৰ পৰা শদিয়ালৈকে, জোনাইৰ পৰা শিলচৰলৈকে এই আঁচনিখনে মহিলা সমাজৰ মাজত এটা ভাবিব নোৱাৰা উৎসাহ কঢ়িয়াই আনিছে। মইতো জানো যে ৰাতিপুৱা আপোনালোকে ঘৰত চাহো খাই অহা নাই, আহিছে নেকি? কোনে কোনে চাহ খাই অহা নাই? এতিয়া ভাতৰ সময়ো পাৰ হৈ গ'ল। বেলেগ মিটিং হলে এতিয়ালৈকে মহিলাসকল উঠি গুচি গ'লহেঁতেন, কিন্তু এইখন মিটিঙত কোনো উঠি যোৱা নাই। হয়নে নহয়? তাৰমানে এই আঁচনিখনে মহিলাসকলক কিমান উৎসাহ প্ৰদান কৰিছে। মহিলাসকলে আজি আনন্দ অনুভৱ কৰিছে যে মুখ্যমন্ত্ৰী বা চৰকাৰখনে আমাৰ কাৰণে চিন্তা কৰিছে। আপোনালোকক মই আজি ইয়াতে কিয় মাতিছো? মই আপোনালোকক কেইটামান কথা ক'ব খোজো। প্ৰথম, এই আঁচনিখন আজি আৰম্ভ হৈছে, আজি শেষ হোৱা নাই। 10,000 টকা ললো, ঘৰত গলো নহয়, আপোনালোক আকৌ আহিব লাগিব। কিয় আহিব লাগিব? কাৰণ আমি আপোনালোকক লাখপতি বাইদেউ বনাব খোজো। বনিব ইচ্ছা আছে নে নাই? লাখপতি বাইদেউ আছে। এতিয়া লাখপতি বাইদেউ মানে কি? বছৰত যোনে নিজৰ ব্যৱসায়ৰ জৰিয়তে 1 লাখ টকা উপাৰ্জন কৰিব পাৰে, তেনেকুৱা মহিলাক চৰকাৰে লাখপতি দিদি বা লাখপতি বাইদেউ বুলি অভিহিত কৰে। এতিয়া আপোনালোকে মনত ভাবিব যে আমিতো গাঁৱত থাকো, 1 লাখ টকানো আমি কেনেকে উপাৰ্জন কৰিম? আমাৰ অসমৰ আজিৰ দিনটোত গাঁৱৰ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰমানে লাখপতি বাইদেউ মানে এনেকুৱা নহয় যে আমি ইচ্ছা কৰিলে হ'ব নোৱাৰো। আমাৰ অসমত আজি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে।
ঘৰৰ ফিচাৰী সৰিয়হ খেতি আমি আপোনালোকক আকৌ ইয়ালৈকে মাতিম ৰাতিপুৱা 5টাতে আহিব সেইবাৰো আৰু সেইবাৰ আমি আপোনালোকক কিমান দিম 25,000কৈ টকা আপোনালোকক দ্বিতীয়বাৰ আমি দিম কাক কাক লাগিব 25,000 লাগিব দ্বিতীয়বাৰ কিমান টকা পাব মোৰ কাণেদি কম শুনো ডাঙৰ কৰি ক'ব লাগিব কিমান পাম তাৰ পিছত 25,000 লৈ গলো আমি আকৌ আপোনালোকৰ ঘৰত যাম তৃতীয় বছৰ যে 25,000 টকাটো ক'ত খৰচ কৰিলে বোলে আগত 10 পালো এতিয়া 25 আমাৰ ব্যৱসায়টো এতিয়া ভাল হৈছে আমি আগবাঢ়ি গলো আমি আপোনালোকক আকৌ মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক কিমান দিম 50,000 টকাকৈ আমি আপোনালোকক দিম কিমান দিম দ্বিতীয়বাৰ পাক্কাকৈ কিমান দিম 50,000 50,000 পোৱাৰ পিছত আমি আপোনালোকক কি কৰিম বেংকৰ লগত যোগাযোগ কৰি দিম যে এই বাইদেউ 10,000 দিছিলো ধুনীয়াকৈ খৰচ কৰিলে 25,000 দিছিলো ধুনীয়াকৈ খৰচ কৰিলে 50,000 দিছিলো ধুনীয়াকৈ খৰচ কৰিলে বেংকক কম এইবাৰ বাইদেউক লোন দিয়ক সেই লোনটো কিন্তু আপোনালোকে ফিৰাই দিব লাগিব 10,000টো ফিৰাই দিব নালাগে 25,000টো ফিৰাই দিব নালাগে 50,000টো ফিৰাই দিব নালাগে এইটো আমি দি দিলো কিন্তু পিছত যেতিয়া বেংকৰ পৰা লোন ল'ব তেতিয়া আপোনালোকে সেইটো পইচা ঘূৰাই দিব কাৰণ তেতিয়ালৈকে আপোনালোক লাখপতি বাইদেউ হৈ যাব তেতিয়া বুজি পালে যে আজি হল আৰম্ভণি আজি শেষ নহয় আমি এটা পৰীক্ষাত পাছ কৰিম 25,000 পাম দুটা পৰীক্ষাত পাছ কৰিম 50,000 পাম আমি লাখপতি বাইদেউ হ'ব পাৰিম এতিয়া আপোনালোকে মোক কওক আপোনালোকৰ মাজত অৰুণোদয় নিজে নহয় পৰিয়ালটো কাৰ কাৰ পৰিয়ালৰ ঘৰত অৰুণোদয় আছে হাত ডাঙক পৰিয়ালত থাকিলে হ'ব হাত ডাঙিলে কাটা নাযায় চিন্তা নাই যি পালো আৰু ঠিক আছে এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক পৰিয়ালত এজন আছে যদি হাত নাদাঙিব কাৰণ ৰেচন কাৰ্ডৰ নামটো আহি যায় যাৰ ঘৰত একেবাৰে অৰুণোদয় পোৱা নাই তেওঁলোকে হাত দাঙক ঠিক আছে মই নৱদলে আপোনালোকক নোপোৱা মানুহখিনিক অৰুণোদয় দিবৰ কাৰণে আৰু 2,000 অৰুণোদয় আজি মই দি থৈ যাম নোপোৱাখিনিও পাই যাব এতিয়া আপোনালোকে ক'ব যে মামাইটো লাখপতি হ'ব দিলে বিহু খাব পইচা নিদিয়ে নেকি বিহু খাব পইচা লাগিব নে নালাগিব 20 তাৰিখে কি পাব আপোনালোকে 20 ফেব্ৰুৱাৰীত কিমান পাব একাউণ্টত অৰুণোদয় সকলে পাক্কা পাব বিশ্বাস আছে নে নাই পাম বুলি কিজানি মই এনে কৈছো মই এনে ক'ব পাৰো নেকি কাৰ কাৰ মনত বিশ্বাস আছে যে মামাই কৈছে যেতিয়া দিবই আৰু তাৰমানে 10,000 পালো 8,000 পালো 25,000 পাম 50,000 পাম এতিয়া নৱদলে ভোট দিব নে নিদিব দিব নে নিদিব পাক্কা দিব পুৰা দিব একদম মনৰ